আমাৰ সৰভোগৰ যি গৰিয়া মঠৰ পৰা যি কলগাছিলৈ যোৱা যিটো পথ সেই পথৰ 3.5 কিলোমিটাৰ পথ একেবাৰে শোচনীয় অৱস্থাত আছিলে আৰু 4 কিলোমিটাৰ 3 কিলোমিটাৰ পাৰ হোৱাৰ পিছত কলগাছিলৈ যোৱা ৰাস্তাটো তাতে ফিভাৰ ব্লকেৰে ইতিমধ্যে নিৰ্মাণ কৰা হৈছিল যদিও এই 3.5 কিলোমিটাৰ মানুহে যেতিয়া পাৰ হ'বলগীয়া হয় এম্বুলেন্সে হওক বা ছাত্ৰ ছাত্ৰীসকলে হওক বা সাধাৰণ মানুহৰে হওক চাইকেল চলোৱাটো ইয়াতে সম্ভৱত নপৰে আৰু মই নিজেও যিহেতু কেইবাবাৰো আহিছিলোঁ ৰূপসী পিনে মাদুলীজেৰৰ পিনে গৈছিলোঁ আৰু অৱশেষত ৰাস্তা বেয়াৰ কাৰণে আমি টেঙাগাঁও হৈ পেলাই ঘূৰিও যাবলগীয়া হয় আৰু এই বিষয়টো মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাৰ পিছত যিটো তৎকালীনভাৱে তেখেতে কমিশ্যনাৰক লিখিছিলে যে এইটো বিহিত ব্যৱস্থা ল'ব লাগে বুলি আৰু যিখন পত্ৰ নেকি মই আজি সামাজিক মাধ্যমত মই আপলোড কৰিছোঁ আৰু তাৰে পৰৱৰ্তী সময়ত কিছুদিন পিছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পথটো ইয়াৰ দুই কাষে ড্ৰেইনসহ অৰ্থাৎ সৰভোগত বা বৰপেটাটোত যেনেকুৱা পথ সেনেকুৱা পথসহ দুই কাষে ড্ৰেইনসহ এইটো পথটো আবণ্টন দিয়াৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলৰ মানুহৰ লগতে আমাৰ ৰহা অঞ্চলৰ মানুহৰ লগতে মাদলীজেৰ অঞ্চলৰ লগতে মোক এই বিষয়ে আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অৰবিন্দ বৰ্মন ডাঙৰীয়া যিহেতু তেখেতৰ এখতিয়াৰত পৰে আৰু লগতে বিশিষ্ট সমাজসেৱক বিপুল তালুকদাৰ ডাঙৰীয়াকে আদি কৰি বহুকেইগৰাকী ব্যক্তিয়ে সৰভোগলৈ আহিলে যে সৰভোগৰ সমগ্ৰ অঞ্চলটো বৰ্ণনগৰ বুলি কোৱা যায় কিন্তু এইখিনি অঞ্চলো আমাৰ ৰহা অঞ্চলৰ বৰ্ণনগৰ বুলি কোৱা যায় মাদলীজেৰ অঞ্চলৰ বৰহৰিৰ অঞ্চলৰ বৰ্ণনগৰ বুলি কোৱা যায় আৰু সেই বৰ্ণনগৰৰ এই অঞ্চলটো মাহিয়াই দৃষ্টিভংগীৰে আগৰ পৰা চাই আহিছিলে এলেকা সৰভোগৰ পাটৰ এলেকাই হওক বা জনিয়াৰ পাটৰ এলেকাই হওক এতিয়া যিহেতু আমি ভৱানীপুৰ সৰভোগৰ অন্তৰ্ভুক্ত কৰিছোঁ আৰু এই বিষয়টো মুখ্যমন্ত্ৰীক কোৱাৰ লগে লগে যিহেতু সমগ্ৰ সমষ্টিটো এই অঞ্চলৰ সমষ্টি এতিয়া বৰ্ণনগৰৰ অন্তৰ্গত বা ভৱানীপুৰ সৰভোগৰ অন্তৰ্গত আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছিলোঁ যে এম্বুলেন্স এখন আহিলেও যিটো অৱস্থা হয় এম্বুলেন্সৰ যিখন বিচনা থাকে বিচনাৰ পৰা ৰোগী পৰি যোৱা বুলিও মোক মানে এম্বুলেন্সৰ 108ৰ ড্ৰাইভাৰে জনাইছিলে কিন্তু এই বিষয়টো ইমান দিনে কোনো বিধানসভাৰ মজিয়াতে হওক বা কোনো ধৰণৰ উত্থাপন নকৰিলে যাৰ ফলস্বৰূপে 4টা বছৰে ইয়াৰ ৰাইজে যি জ্বালা যন্ত্ৰণা ভোগ কৰিলে তাৰ কাৰণে আমিও আচলতে অৱগত নহয় দেৰিকৈ হ'লেও অৱগত হোৱাৰ পিছত আজিৰ পৰাই এই ৰাস্তাটো প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে এই ৰাস্তাটো ইতিমধ্যে চৰকাৰে অনুমোদন দিছে আৰু আমি আজিৰ পৰাই এই ৰাস্তাটোৰ কাম আমি আৰম্ভ কৰিছোঁ আৰু এই ৰাস্তাটো আৰম্ভ কৰি পেলাই আমি নথৈ আনন্দিত হৈছোঁ আৰু লগতে মই যিহেতু এই অঞ্চলৰ প্ৰাক্তন বিধায়ক বা মই যিহেতু এইখন জিলাৰ লগত জড়িত থকা মন্ত্ৰী যাৰ কাৰণে সমগ্ৰ জিলাখনৰ হৈ পেলাই ভৱানীপুৰ সৰভোগ সমষ্টিৰ হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁ তৎকালীনভাৱে মোৰ পত্ৰখনত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে ব্যৱস্থা কৰাৰ উপৰিও তৎকালীনভাৱে তেওঁ ফাইনেন্সিয়েল চেংচন দিয়াৰ বাবে তেখেতক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যিহেতু মই এতিয়া গৌৰীপুৰত গৈ যিহেতু মই এখন অভাৰব্ৰিজ উদ্বোধন কৰিব লাগিব 3 বজাৰ আগে পাব লাগে গতিকে আমি ৰাস্তা ঘাটকে আদি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমতে আমি সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে আমি কাম কৰি আহিছোঁ আৰু আগন্তুক দিনতো নিশ্চিত ওপৰত যেহেতু চৰকাৰ যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব চৰকাৰ হ'ব মুখ্যমন্ত্ৰী যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব
বাকী যিখিনি কাম থাকিব, দাঁতি কাষৰীয়া কাম থাকিব, এই পথটো নিৰ্মাণ হোৱাৰ পিছত যিসমূহ আমাৰ আশে পাশে থকা যিসমূহ উপপথ আছে, উপপথসমূহৰ কামসমূহ আমি আগন্তুক দিনত নিৰ্বাচনৰ পিছতে আমি আগন্তুক দিনত আমি কৰিম বুলি আমি আশা ৰাখিছোঁ।